পোষ্টাৰখন বিজেপিৰ হেণ্ডেলৰ পৰা 9:42 টুইট কৰা হৈছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিৰে প্ৰকাশ কৰা এই টুইটটোত কোৱা হৈছে যে এয়া এক ডাঙৰ ঘোষণা। ইয়াৰ কিছু সময়ৰ পাছতে 10:11 সম্ৰাট চৌধুৰীয়ে টুইট কৰি কয় যে NDA চৰকাৰে বিহাৰৰ দৰিদ্ৰ বিদ্যুৎ গ্ৰাহকৰ বাবে এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় আধা ঘণ্টাৰ পিছত পাটনা চাহাবৰ সাংসদ ৰবিশংকৰ প্ৰসাদেও টুইট কৰে বিজেপিৰ পোষ্টাৰ। ইয়াৰ আধা ঘণ্টাৰ পাছত বিহাৰৰ দ্বিতীয় উপমুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই বিবৃতি জাৰি কৰে। তেওঁ লিখিছে যে NDA চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত হৈছে 1,67,00,000 পৰিয়ালক 125 ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান। 12 জুলাইত যাৰ বিভাগে এই খবৰ অস্বীকাৰ কৰিছিল 17 জুলাইৰ পৰা সেই সিদ্ধান্তৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া বিহাৰৰ ৰাইজে বুজিব বিচাৰিছে যে নীতিশ কুমাৰে বিধানসভা আৰু নিৰ্বাচনী সভাত কেইবাবাৰো বিনামূলীয়া বিদ্যুৎ দিয়াৰ বিৰোধিতা কৰিছিল কিয়? কেনেকৈ সিদ্ধান্ত লৈছিল যে এইবাৰ বিনামূলীয়াকৈ বিদ্যুৎ দিব? কেনেকৈ সিদ্ধান্ত লৈছিল যে এইবাৰ বিনামূলীয়াকৈ বিদ্যুৎ দিব?